নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজি 9 জুলাই আৰু 10টাকৈ ট্ৰেড ইউনিয়নৰ আহ্বানত দেশ স্তব্ধ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। অংগনবাড়ী কৰ্মীৰ লগতে আশাকৰ্মী, ৰন্ধনকৰ্মী, C2A এফিলিয়েটেড যিখিনি কৰ্মচাৰীবৃন্দ আছে, সকলো কৰ্মচাৰীৰ কাৰণে এই খবৰখিনি যথেষ্ট ইম্পৰ্টেণ্ট। 10টাকৈ ট্ৰেড ইউনিয়নে আহ্বান জনাইছে, সৰ্বাত্মক বন্ধৰ আহ্বান আৰু দেশ স্তব্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। 10টাকৈ ট্ৰেড ইউনিয়নৰ আহ্বানত দেশ স্তব্ধ হৈ পৰিব নেকি আজি? বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সকলোৰে কাৰ্যসূচী যদিও বেলেগ বেলেগ, উদ্দেশ্য কিন্তু একেটাই। শ্ৰমিকসকলৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ধাৰ্য কৰাৰ লগতে থাকিব লাগিব এইসমূহ সা সুবিধা আৰু এই দাবীবোৰক লৈ ধৰ্ণা কাৰ্যসূচীৰে বা বিভিন্ন কাৰ্যসূচীৰে স্তব্ধ কৰি তুলিব গোটেই ভাৰতবৰ্ষৰ জনজীৱন। তো ইতিমধ্যে আজি বন্ধ থাকিব চকা। মটৰ শ্ৰমিক ইউনিয়নে চকা বন্ধৰ আহ্বান জনাইছে। বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। বন্ধুসকল, বিস্তাৰিত খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। C2 অসমৰ ফালৰ পৰা কিছু প্লে কাৰ্ড প্ৰদৰ্শন কৰা হৈছে। প্লে কাৰ্ডখিনিৰ আধাৰত আপোনালোকক এই তথ্যখিনি অৱগত কৰিবলৈ যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনালোকক জনাই ৰাখিছোঁ যে 10টাকৈ ট্ৰেড ইউনিয়নৰ আহ্বানত যি সৰ্বভাৰতীয় ষ্ট্ৰাইক আজি পৰিচালনা হ'ব, ইয়াৰ সকলোখিনি খবৰ মই নিয়মিতভাৱে আপোনালোকক গোটেই দিনটোৰ খবৰবোৰ আপডেট দি থাকিবলৈ যত্ন কৰিম। লগতে যাৰ কাৰণে আপোনালোকক জনাইছোঁ, আপোনালোকে চেনেলটোৰ লগতে থাকিব। এই চেনেলতে আপুনি ঘণ্টাৰ পিছত ঘণ্টা আপুনি একোটা ভিডিঅ'ৰ জৰিয়তে সকলোখিনি আপডেট আপুনি লাভ কৰি থাকিব। গোটেই দেশতে কি চলি আছে, কি কাৰ্যসূচী কেনেকুৱাভাৱে লোৱা হৈছে, সকলোখিনি তথ্য মই আপোনালোকক এই চেনেলৰ জৰিয়তে গোটেই দিন জনাই থাকিবলৈ যত্ন কৰিম। ইয়াতে চাওক, 9 জুলাই 2025 দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰক। 10টা ট্ৰেড ইউনিয়নৰ আহ্বানত দেশ স্তব্ধ হৈ পৰাৰ আশংকা। ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা চৰকাৰী ঘোষণা কৰক। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত 9 জুলাই দেশজোৰা সাধাৰণ ধৰ্মঘট। আৰু এইটো C2ৰ বেনাৰত লিখা হৈছে যে ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিক, ঠিকা শ্ৰমিক যিখিনি আছে সেইসকলৰ উপৰিও সাধাৰণ যিবিলাক শ্ৰমিক আছে সকলোৰে বাবে মিনিমাম মাহিলী মজুৰি 26,000 টকা চৰকাৰে ঘোষণা কৰিব লাগে। এইটো এটা দাবী পত্ৰ থাকিব। প্ৰথম দাবী পত্ৰ এইটো থাকিব। বিকল্প অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ ৰাখক। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত এই দাবী জনোৱা হ'ব। বন্ধুসকল, আপোনালোকে গম পাইছে যে কিছুদিন ধৰি অসমত যি উচ্ছেদ অভিযান চলিছে, C2য়ে ইয়াৰ প্ৰত্যক্ষভাৱে ইয়াৰ বাধা প্ৰদান কৰিছে, ইয়াৰ বিৰোধিতা কৰিছে। যাৰ কাৰণে বিকল্প অবিহনে উচ্ছেদ, যদিও আচলতে C2য়ে উচ্ছেদত বাধা দিয়া নাই, ইয়াতে বিকল্প বুলি কোৱা হৈছে যে অপশ্যনেল এটা থাকিব লাগিব। অপশ্যনেল অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি কোৱা হৈছে। ঠিকা শ্ৰমিকসহ সকলো শ্ৰমিকৰ নিম্নতম মজুৰি মাহিলী 26,000 টকা পৰ্যন্ত ধাৰ্য কৰিব লাগিব। শ্ৰম বিৰোধী শ্ৰম সংহিতা লেবাৰ কোড বাতিল কৰক। গুৰুত্বপূৰ্ণ এটা দাবী উত্থাপন হ'ব আজি যে অমানৱীয় উচ্ছেদ কাৰ্যক ধৰি বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে আৰু শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত 9 জুলাই ধৰ্মঘট দেশজোৰা সাধাৰণ ধৰ্মঘটত এইটো প্ৰদৰ্শিত হ'ব যে শ্ৰমিক বিৰোধী শ্ৰম সংহিতা লেবাৰ কোড বাতিল কৰিব লাগে। চাহ শ্ৰমিকৰ দিন হাজিৰা 661 টকা ধাৰ্য কৰক। আৰু এইটো থাকিব এটা গুৰুত্বপূৰ্ণ দাবী যে চাহ শ্ৰমিকসকলৰ বাবে যে দিন হাজিৰা চাহ শ্ৰমিকৰ বাবে 661 টকা কৰিব লাগে। আৰু এতিয়া এই হাজিৰা যথেষ্ট কম পৰিমাণে প্ৰদান কৰি থকা হৈছে চৰকাৰৰ ফালৰ পৰা, যাৰ কাৰণে চাহ শ্ৰমিকৰ অৱস্থা আজি পানীত নচৰা অৱস্থা হৈছে। যাৰ কাৰণে চাহ শ্ৰমিকেও দিন হাজিৰা 661 টকা ধাৰ্য কৰাৰ বাবে আজি আন্দোলনত নামিব।
তো বন্ধুসকল এনেকুৱাভাৱে বহুকেইটা দাবী উত্থাপন কৰা হ'ব। এইখিনি দাবীৰ কথাই এই কাৰ্ডখিনি মোৰ হাতত আছিলে, যাৰ কাৰণে তথ্যখিনি আপোনালোকক জনাইছোঁ। বহুকেইটা দাবী থাকিব, বিভিন্ন ধৰণৰ দাবী থাকিব, বিভিন্ন সময়ৰ বিভিন্ন আপডেটবোৰ মই নিয়মিতভাৱে আজিৰ দিনটোত আপোনালোকক প্ৰভাইড কৰিবলৈ যত্ন কৰিম। তো যাৰ কাৰণে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।